হাটকেগিমাৰী লাইফলাইন নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়া উপলব্ধ 20 বছৰৰ অভিজ্ঞতা সম্পন্ন লেপাৰস্কোপিক সাৰ্জন এণ্ড প্ৰক্টলজিষ্ট ডক্টৰ হৰেণ বৰদলৈ MBBS MS জেনেৰেল সাৰ্জাৰী জিলাবাসীয়ে এতিয়া আৰু যিকোনো ধৰণৰ সাৰ্জাৰীৰ বাবে যাব নালাগে জিলাৰ বাহিৰত অতি কম আৰু ন্যূনতম খৰচতে কৰিব পাৰিব সকলো ধৰণৰ সাৰ্জাৰী ইয়াৰ উপৰি হাটকেগিমাৰী লাইফলাইন হস্পিটেলত অধিক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কৰিব পাৰিব সকলো ধৰণৰ বেমাৰৰ চিকিৎসা উল্লেখ্য যে পিছপৰা জিলাখনত লাইফলাইন নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনে জিলাবাসীৰ বাবে কঢ়িয়াই আনিছে চিকিৎসাৰ ক্ষেত্ৰত আশাৰ ৰেঙনি অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ বাবে হাস্পতাল কৰ্তৃপক্ষই অতি কম খৰচতে আগবঢ়াব চিকিৎসা সেৱা আৰু অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰিব চিকিৎসালয়খনত 24 ঘণ্টা ইমাৰ্জেন্সি সাৰ্ভিস থাকিব গৰ্ভৱতী মহিলাৰ বাবে সিজাৰিয়ান গল ব্লাডাৰ ৰোগীৰ বাবে সাৰ্জাৰী কিডনিত পাথৰ হোৱা ৰোগীৰ চিকিৎসাকে ধৰি সকলো প্ৰকাৰৰ অস্ত্ৰোপচাৰৰ সুবিধা আছে এইখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নমস্কাৰ মই ডক্টৰ হৰেণ বৰদলৈ গুৱাহাটী ESIC মডেল হস্পিটেলত যোৱা 20 বছৰ চিকিৎসা প্ৰদান কৰিছিলোঁ সাৰ্জাৰী বিভাগৰ মই হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ সেই হস্পিটেলৰ পৰা মই VRS লৈ বৰ্তমান মই প্ৰাইভেট প্ৰেক্টিছ কৰোঁ বৰ্তমান মই আমাৰ হাটকেগিমাৰী স্থিত লাইফলাইন হস্পিটেলত ফুল টাইম হিচাপে কৰ্মৰত আছোঁ ইয়াত মই বিভিন্ন ধৰণৰ সাৰ্জিকেল চিকিৎসা প্ৰদান কৰোঁ ধৰি লওক উদাহৰণস্বৰূপে মই গল ব্লাডাৰ ষ্টোনৰ লেপাৰস্কোপিক অপাৰেশ্যন এপেণ্ডিক্সৰ লেপাৰস্কোপিক অপাৰেশ্যন হাৰ্নিয়া বিভিন্ন ধৰণৰ হাৰ্নিয়া ইংগুইনেল হাৰ্নিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হাৰ্নিয়াৰ সাৰ্জিকেল ট্ৰিটমেণ্ট মই প্ৰদান কৰোঁ আৰু বিশেষকৈ মই প্ৰক্টলজিষ্টৰ যথেষ্ট দিন প্ৰেক্টিছ কৰিছিলোঁ গুৱাহাটীত তাত মই লেজাৰ উইথ দ্য এপ্লিকেশ্যন অফ লেজাৰ মই হেমৰইডছ পাইলছ ফিছাৰ ফিস্টুলা আৰু পাইলোনিডেল সাইনাছৰ চিকিৎসা প্ৰদান কৰোঁ উইথ লেজাৰ ডায়োড লেজাৰ আৰু ইফালে মই আপোনাৰ চাৰ্কামচিশ্যন স্পেচিয়েলি ষ্টেপলাৰ চাৰ্কামচিশ্যন মই প্ৰেফাৰ কৰোঁ আৰু কনভেনশ্যনেল চাৰ্কামচিশ্যনো মই কৰোঁ গতিকে মই এই অঞ্চলত যিমানবোৰ ৰোগী গল ব্লাডাৰ এপেণ্ডিক্স এই ধৰণৰ আছিলে এইকেইদিন মই চিকিৎসা প্ৰদান কৰিলোঁ সাৰ্জিকেল চিকিৎসা লেপাৰস্কোপি হওক বা কেতিয়াবা দুই এজনৰ অপেন কৰিবলগীয়া হয় বিশেষ পৰিস্থিতিত গতিকে এই অঞ্চলত মই ফুল টাইম হিচাপে এই সাৰ্জিকেল চিকিৎসাবোৰ প্ৰদান কৰিবৰ কাৰণে ইয়ালৈ উপস্থিত হৈছোঁ মোৰ লগত মোৰ ভাই বন্ধু মোৰ এনাস্থেটিষ্ট সঞ্জীৱ কুমাৰ মেধিও আছে তেওঁ মই আৰু মেডিচিনৰ ডক্টৰ এজন আছে পেডিয়াট্ৰিচিয়ানো আছে আৰু ৰেডিঅ'লজিষ্টো আছে আমাৰ ইয়াতে সব কোৱালিফাইড ডক্টৰ্ছ আমি সবে একেলগে ইয়াতে স্পেচিয়েলিটি ট্ৰিটমেণ্টবিলাক আগবঢ়াবৰ কাৰণে চেষ্টা প্ৰদান কৰি আছোঁ আৰু কৰিও আছোঁ আজি মোটামুটি 20-25 দিনৰ পৰা ভাল চিকিৎসা প্ৰদান কৰি আছোঁ গতিকে আপোনালোক যদি ক'ৰবাৰ গল ব্লাডাৰ ষ্টোন এপেণ্ডিক্স হাৰ্নিয়া পাইলছ ফিছাৰ ফিস্টুলা পাইলোনিডেল সাইনাছ বা চাৰ্কামচিশ্যন কৰিব বিচাৰে তেতিয়াহ'লে মই ইয়াতে সাৰ্জিকেল ট্ৰিটমেণ্টৰ দ্বাৰা প্ৰদান কৰিম আৰু আন বিভিন্ন ধৰণৰ সাৰ্জিকেল ইমাৰ্জেঞ্চিবোৰো আমি ইয়াত চাবলৈ চেষ্টা কৰি আছোঁ গতিকে যেতিয়ালৈকে মই এই অঞ্চলত থাকোঁ তেতিয়ালৈকে আপোনালোকক সাৰ্জিকেল চিকিৎসাবোৰ এটা নমিনেল প্ৰাইচত চিকিৎসা প্ৰদান কৰিম বুলি ভাবিছোঁ গতিকে সেইমতে আপুনি আমাক সহায় সহযোগ কৰিব আৰু আপোনালোকে তেনেকুৱা ধৰণৰ ৰোগ যদি আছে লৈ আহিব আমি চিকিৎসা প্ৰদান কৰিব চেষ্টা কৰিম উইথ ফুল চাইণ্টিফিক প্ৰচেছ তেনেকুৱা উইথ মডাৰ্ণ লেপাৰস্কোপি ট্ৰিটমেণ্ট নমস্কাৰ